নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভৰ বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোকক জনাইছোঁ স্বাগতম প্ৰতিপুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষা ছবিত কিৰণ ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব আপোনাৰ ৰাশিফলৰ বিষয়ে আৰু বিভিন্ন দিশ সামৰি আজিও এটা বিষয় লৈ আহিছে লগতে আপুনি পঠোৱা সমস্যাৰে ভৰা চিঠি এখনৰ উত্তৰ দিবলৈ আজিও চেষ্টা কৰিব দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিপুৱাৰ দৰে আজিও প্ৰথমে গ্ৰহগতিৰ পৰা আৰম্ভণি কৰোঁ হয় আজিৰ গ্ৰহগতি মই এনেধৰণৰ আজিৰ দিনটোত কেতু বহি আছে সিংহ ৰাশিত আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত শনি মীন ৰাশিত বহি আছে লগত চন্দ্ৰ শুক্ৰ ৰবি আদি লগ্ন মেঘ লগ্ন ৰাহু মংগল বহি আছে কুম্ভ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত আপোনাৰ ভাল বেয়াৰ মাজেৰে যাব আপছ এণ্ড ডাউন লাগিয়ে থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি চন্দ্ৰকান্তমণি এই ৰত্নটি আপুনি 8 to 10 কেৰেট মানৰ ৰূপত বনাই ৰিং ফিংগাৰত পিন্ধক আৰু এই ৰত্নটো পিন্ধিব লাগে সোমবাৰ দিনা যদি পিন্ধে তেতিয়া শুভ ফল লাভ কৰিব পাৰিব আৰু মনত ৰাখিব চন্দ্ৰকান্তমণি পিন্ধাৰ দিনা মানে মানডেৰ দিনা আপুনি শিৱৰ আৰাধনা কৰিব লাগিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম ছৰ্ডছ এণ্ড পেণ্টাকলছ এৰিছ আজি দিনটোত আৰ্থিক সমস্যা থাকিব কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা আহিব পাৰে আজি ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা তাৰমানে লছ হ'ব পাৰে বিদ্যাত শুভ ফল মেঘ ৰাশিৰ ব্যৱসায়ীসকলে বিজনেছমেনসকলে আজিৰ দিনটোত গণেশ দেৱ আৰু পাৰ্বতীৰ আৰাধনা কৰক ভাল হ'ব লাকি কালাৰ ৰেড আনলাকি কালাৰ গ্ৰীণ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড কিং অফ ছৰ্ডছ আজি অযথা কামত মূল্যৱান সময় নষ্ট নকৰিব ব্যৱসায় বাণিজ্যত মধ্যম ফল সন্তান সম্ভৱা মহিলাসকলে সাৱধান থাকক আৰ্থিক দিশত শুভ ফল ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে আজি ৰাজনীতিবিদসকলৰ কূট কৌশল কাৰ্যকৰী হ'ব পাৰে নতুন বন্ধু লাভ ব্যৱসায় বাণিজ্যত শুভ ফল শাৰীৰিক দিশত বিষ বেদনা থাকিব প্ৰেমত সাৱধান হওক আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে পুৱা ভাগত আৰু গধূলি মাছক খোৱা খাদ্য দান কৰক তাৰমানে ডাঙৰ পুখুৰীত আপুনি মাছক যদি খোৱা খাদ্য দিয়ে নিশ্চয় নাৰায়ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব মৎস্য দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব পিংক কালাৰ লাকি গল্ডেন কালাৰ আনলাকি এতিয়া টেম্পাৰেঞ্চ এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ আজি শাৰীৰিক দিশত জ্বৰ চৰ্দি কাহ পেটৰ অসুখত ভুগিব পাৰে ব্যৱসায় বাণিজ্যত সফলতা লাভ চলা ফুৰাত সাৱধান হওক আজি বিদ্যাৰ যত্ন লোৱা উচিত হ'ব প্ৰেমত বাধা আছে আজিৰ দিনটোত আপুনি কেইটামান নাৰ্জী ফুল নিজৰ লগত ৰাখক ভাল হ'ব মেৰুন কালাৰ য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'বলৈ যত্ন কৰিম যিহেতু আমি প্ৰত্যেক দিনাই একোখন চিঠি লৈ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে আমালৈ প্ৰত্যেক দিনাই প্ৰেৰণ কৰে সমস্যাৰ ভৰা এখন চিঠি আজি চিঠিখন প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা তেওঁ লিখিছে যে শুনিছোঁ কেতিয়াবা কাউৰীৰ মাত শুভ সূচক আপুনি এই সন্দৰ্ভত কি ক'ব হয় কাউৰী দেখাত আগলি হ'লেও কেতিয়াবা মাতো ভাল নহয় কৰ্কট কিন্তু কেতিয়াবা কাউৰীৰ মাত শুভ সূচক হয় জ্যোতিষশাস্ত্ৰত সেয়া কোৱা হৈছে ৰাতিপুৱা কাউৰীয়ে মাতিলে শুভ সূচক কাউৰী অশুভ হ'লেও শুভ বাৰ্তাবাহক প্ৰকৃতিৰ বিষয়ে সিহঁতে সকলোতকৈ আগতে জানিব পাৰে প্ৰতিদিনে ৰাতিপুৱা দিনটোৰ শুভাশুভ কাউৰীয়ে নিৰ্ণয় কৰে গতিকে ৰাতিপুৱা কাউৰীয়ে মতা শুনিলে মংগল বাৰ্তা সূচক বুলি ভাবিব চৰাইৰ মাজত যিমান চৰাই আছে চৰাইৰ মাজত কাউৰী অতি চালাকভাৱে সিহঁতে নিৰ্ণয় কৰিব পাৰে সকলো দিশ আৰু ৰাতিপুৱা কাউৰীয়ে মাতিলে মংগলজনক ইয়াৰ পিছফালে বৈজ্ঞানিক যুক্তিও আছে দাৰ্শনিক যুক্তি আছে কিন্তু বহু কাউৰীয়ে যদি একেলগে মাতে আপোনাৰ ঘৰৰ কাষত আহি তেতিয়া কিন্তু অমংগলৰ বাৰ্তা কৈ আনিব পাৰে আৰু মৃতকৰ আত্মাই কিন্তু কেতিয়াবা কাউৰীৰ মাজেদি আহে বুলি আমাৰ শাস্ত্ৰত বিশ্বাস কৰা হয় গতিকে তেনেকুৱাই কাউৰী সম্পৰ্কে শাস্ত্ৰই কৈ থৈছে হয় নিশ্চয় আৰু আপুনি আপোনাৰ চিঠিৰ উত্তৰ পাই নিশ্চয় উপকৃত হ'ব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ
বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ মৰ্ণিং লাইভৰ বিশেষ এটা ৰাশিফলৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পুনৰ পৰৱৰ্তী ৰাশিফলকেইটা চাম হয় এতিয়া কম মই আজিৰ যাত্ৰা আৰু গণ বিভিন্ন বিষয়ে যেনে আজি 5 তিথি শুক্লা দ্বিতীয়া ব্ৰহ্মাযুগ মীন ৰাশি বিপ্লৱবৰ্ণ ভৰণী নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ দেৱগণ যাত্ৰা নাই পাপযুগ দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্থান গৰ্ভাধান আদি আজিৰ দিনটোত তিতা ভেকুৰী খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ প্ৰথমতে ওৱান্স এণ্ড নাইট অফ চ'ৰ্টছ সিংহ ৰাশি লিঅ' আজি সন্তান সম্ভৱা মহিলাসকলে চিকিৎসকৰ দ্বাৰা উপকৃত হ'ব ঘৰুৱা দিশত কিছু চিন্তা থাকিব বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ প্ৰেমত শুভ আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া পেণ্টাকলছ এণ্ড চ'ৰ্টছ কন্যা ৰাশি আজি নিষ্ঠাৰে কৰ্মত হাত দিলে সফলতা আহিব দাম্পত্যত সহযোগ থাকিব শৰীৰ শুভ ব্যৱসায় বাণিজ্যত কিছু বাধা খৰচাৰ মাত্ৰা বৃদ্ধি পাব হোৱাইট কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব আনৰ কথা শুনি কাম কাজত অৱহেলা নকৰিব আৰ্থিকত ধন হাতলৈ আহিলেও পৰ্যাপ্ত নহ'ব প্ৰেমত বিয়া বাৰুৰ যুগ আজি যিমান পাৰে দান ধ্যান কৰক গাই গৰু সেৱা কৰক ভাল হ'ব মেৰুণ কালাৰ গ্ৰীণ কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰপিঅ' কাপছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি বিদ্যাত তেনে জটিলতা দেখা নাযায় শৰীৰ সামান্য দুৰ্বলতা সৎ বন্ধু লাভৰ যুগ ভ্ৰমণত বাধা পাব আজি ষ্টীলৰ আঙুঠি পিন্ধক ষ্টীল কালাৰ চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি আগবাঢ়িম বিশেষ বিষয়লৈ যিহেতু প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ আহে একো এটা বিশেষ বিষয় য'ত থাকে বাস্তুশাস্ত্ৰৰ দিশে হওক বা বিভিন্ন দিশ সোমাই থাকে দাদা আজিৰ বিশেষ বিষয়টো কি হয় আজিৰ বিষয় হৈছে তুলসী গছ বা তুলসীৰ কথা সীতা দেৱীয়ে কিয় তুলসী গছক অভিশাপ দিছিল পুৰাণ অনুসৰি তুলসী দেৱী হ'ল এক পবিত্ৰ আৰু মহাসতী নাৰী তেওঁৰ পূৰ্বজন্মৰ নাম আছিল বৃন্দা তেওঁ আছিল অসুৰ ৰজা জলন্ধৰৰ পত্নী স্বামীৰ প্ৰতি তেওঁৰ অসীম বিশ্বাস আৰু সতীত্বৰ শক্তিতেই জলন্ধৰ অজয় হৈ উঠিছিল দেৱতাসকলৰ বহুত চেষ্টা কৰাৰ পাছতো জলন্ধৰক পৰাজিত কৰিব পৰা নাছিল তেতিয়া বিষ্ণু ভগৱানে এক কৌশল অৱলম্বন কৰে তেওঁ জলন্ধৰৰ ৰূপ ধাৰণ কৰে আৰু বৃন্দাৰ কাষত যায় বৃন্দাই বিচাৰিছিলে তেওঁৰ স্বামী ঘূৰি অহা আৰু এই মুহূৰ্তত তেওঁৰ সতীত্ব ভংগ হয় ঠিক সেই সময়তে শিৱই জলন্ধৰক বধ কৰে যেতিয়া বৃন্দাই সত্য গম পালে তেতিয়া তেওঁ গভীৰ দুখ আৰু ক্ৰোধত ভাঙি পৰে তেওঁ বুজি পালে যে এই প্ৰতাৰণাৰ মূল কাৰণ হ'ল স্বয়ং ভগৱান বিষ্ণু কষ্ট আৰু অভিমানত বৃন্দাই বিষ্ণুক অভিশাপ দিয়ে আপুনিও শিলৰ দৰে হৈ যাওক এই অভিশাপে বিষ্ণু শালগ্ৰাম শিল ৰূপে পৰিণত হয় অন্যদিশে দেৱী পাৰ্বতী বৃন্দাৰ দুখত কাতৰ হৈ তেওঁক আশীৰ্বাদ দিয়ে বৃন্দা যেতিয়া তুলসী গছ ৰূপে পৃথিৱীত জন্ম ল'ব তেতিয়া পবিত্ৰতা আৰু ভক্তিৰ প্ৰতীক হিচাপে জনা যাব সীতা মাতা যি লক্ষ্মীৰ অৱতাৰ ৰামায়ণ কালত বনবাস থকাৰ সময়ত এদিন তুলসী গছক কয় তুমি প্ৰতাৰণাৰ সাক্ষী আছিলা সেইকাৰণে মোৰ জীৱনত দুখ নামি আহিছে এই বুলি সীতা মাতাই তুলসীক অভিশাপ দিয়ে তেওঁক পোনপটীয়াভাৱে স্পৰ্শ কৰি পূজা কৰিলে গ্ৰহণ কৰা নহ'ব যেতিয়া ভক্তিভাৱে আঁতৰৰ পৰা পূজা কৰিব তেতিয়া গ্ৰহণ কৰা হ'ব সেইবাবে আজিও তুলসী গছক অত্যন্ত পবিত্ৰ মনা হয় কিন্তু কিছু বিষয়ে নিয়ম মানি পূজা কৰা হয় আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো দাদা আমি এই মুহূৰ্তত পৰৱৰ্তী শেষৰ ৰাশিফলকেইটা চাই লওঁ হয় পেণ্টাকলছ এণ্ড পেণ্টাকলছ ধনু ৰাশি চেটিৰেছ আজি নতুন উৎসাহেৰে কৰ্মত মন দিলে সক্ষম হ'ব ভাল হ'ব বিদ্যাত কিন্তু বাধা আছে বিদ্যাৰ্থীসকলে ভাল ফল নাপায় কোনো নতুন সংযোগৰ পৰা আনন্দিত হ'ব পাৰে ব্যৱসায় বাণিজ্যত শুভ ফল আজি বিদ্যাৰ্থীসকলে সৰস্বতী দেৱী আৰু কালী দেৱীৰ আৰাধনা কৰক ভাল হ'ব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি পেণ্টাকলছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ আজি প্ৰাপ্য ধন আদায় কৰিব পাৰিব সুযোগ পাব যান বাহনৰ পৰা কিছু সাৱধান হওক আজি ভ্ৰমণত মধ্যম ফল দাম্পত্য জীৱনত সুখ প্ৰেমত ভুল বুজাবুজি থাকি যাব পাৰে আজি ৰেড কৰেল নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক অৰেঞ্জ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক কুম্ভ ৰাশিলৈ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে যিসকলে একুৰিয়াছ আজি ঘৰুৱা পৰিৱেশত কিছু অশুভ মন দিয়াৰ দৰকাৰ হ'ব কৰ্মক্ষেত্ৰত পদোন্নতি শাৰীৰিক সাৱধান ব্যৱসায় বাণিজ্যত বাধা আছে আৰ্থিক দিশত খৰচাৰ মাত্ৰা বেছি হ'ব আজি দান ধ্যান কৰক ভাল হ'ব গোল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি পেণ্টাকলছ এণ্ড এইজ অফ চ'ৰ্টছ মীন ৰাশি আজি ঘৰুৱা দিশত মধ্যম ফল শৰীৰ শুভ বিয়া বাৰুৰ যোগাযোগত শুভ বিদ্যাত বেয়া নহ'ব আৰ্থিক দিশত সমস্যাৰ সমাধান হ'ব প্ৰেমত মধ্যম ফল
আজি দান ধ্যান কৰক, ব্লেক কালাৰ ইউজ কৰক, ক্ৰীম কালাৰ আনলাক। হয় ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকল আজিৰ ৰাশিফল আছিল এয়া। আৰু আপুনি যদি প্ৰত্যেক দিনাই আপোনাৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰে, আপোনাৰ গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে ৰাতিপুৱা 7:40 প্ৰাগ নিউজত আপুনি পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি চাব পাৰে। লগতে আপোনাৰ যদি বিভিন্ন সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপুনি সমস্যাটি চিঠি যোগে লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে। আৰু আমি প্ৰত্যেক দিনাই আপোনালোকক একোখন চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰি যাম। আৰু আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে প্ৰাগ নিউজত আপুনি কিৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে, আপোনাৰ সমস্যাটি জনাব পাৰে। লগতে আপুনি যদি বিচাৰিছে যে তেওঁক ব্যক্তিগতভাৱে লগ ধৰিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰস্থিত তেওঁৰ চেম্বাৰত গৈ আপুনি লগ কৰিব পাৰে আৰু আপোনাৰ সমস্যাটি জনাই আপুনি সমাধান ল'ব পাৰে। দাদা, আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাব। হয়, আপুনি মোৰ ফেচবুক চাৰ্চ কৰিব পাৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰক। মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।